এইটো দিলে এইটো চেঞ্জ কৰিলে বা কোনো হেৰি নাই মানে মচনত দিছে আমাৰ মৰিগাঁৱৰ SBIৰ যিটো মেইন ব্ৰাঞ্চৰ তলত থকা যিটো ATM সেই ATMত যোৱাকালি এটা ATM এক্সচেঞ্জ কৰাৰ এটা ঘটনা সংঘটিত হৈছিল। ATMটো এক্সচেঞ্জ কৰি পেলাই ল'ৰা এজনৰ পৰা সৰ্বমুঠ 30,000 টকা উলিয়াই লৈ গৈছিলে আৰু এই গোটেই কথাখিনি আমাৰ ওচৰত ৰিপৰ্ট হোৱাৰ লগে লগে আমাৰ মৰিগাঁও পুলিচৰ টিমে গৈ পেলাই গোটেই ভিডিঅ' ফুটেজখিনি কালেক্ট কৰিলে আৰু আমি টেকন'লজি আমি ইউজ কৰিলোঁ। তাত সেই সময়ত কোন আছিল কি আছিল বিভিন্ন ধৰণৰ হিউমেন ইণ্টেলিজেঞ্চ ইউজ কৰিলোঁ। কৰি পেলাই আমি সব আইডেণ্টিফাই কৰি তাত থকা মানুহৰ উপস্থিতি এইবিলাক সব চাই মেলি তো আমি কুলসুমা বেগম নামৰ এগৰাকী মহিলা মৈৰাবাৰীৰ তাঁতিকটাৰ আমি সেই মহিলাগৰাকীক আমি এপ্ৰিহেণ্ড কৰোঁ আৰু মহিলাগৰাকীক এপ্ৰিহেণ্ড কৰাৰ পিছত তেওঁৰ হাতৰ পৰা আমি 24খন ATM কাৰ্ড বিভিন্ন মানুহৰ 24খন ATM কাৰ্ড পালোঁ আৰু যিগৰাকী ইয়াত ভিক্টিম আছিল যাৰ পৰা পইচা উলিয়াইছিল সঞ্জীৱ বিশ্বাস এই সঞ্জীৱ বিশ্বাসৰো আমি ATM কাৰ্ডখন তেওঁৰ হেফাজতত পাওঁ আৰু তাৰ লগে লগে 28,400 টকা আমাৰ ৰিকভাৰী হয়। তো 30,000 টকা উলিয়াইছিলে 28,400 টকা আমি পালোঁ আৰু বিভিন্ন যিবোৰ ATM কাৰ্ড আছিলে সেইবোৰ ATM কাৰ্ড আমি চেক কৰোঁতে দেখিলোঁ যে বিভিন্ন মানুহৰ এইবোৰ ATM কাৰ্ড আৰু আমি এতিয়া যিখিনি আমি সোধ-পোছ কৰিলোঁ এই মহিলাগৰাকীয়ে পূৰ্বতেও এবাৰ লাহৰীঘাটত এই ঘটনাটো সংঘটিত কৰিছিলে। অকল আমাৰ জিলাতেই নহয় আমাৰ ওচৰৰ দাঁতিকাষৰীয়া জিলাবিলাকতো এই ATMৰ ভিতৰত থাকিবলৈ এনেকৈ কিছুমান যেতিয়া নজনা মানুহ আহে বা বয়োজ্যেষ্ঠ মানুহ আহে যে ATMখন ভালকৈ চলাব নাজানে সেই মানুহবিলাকক এওঁলোকে ৰখি থাকে ATMৰ ভিতৰত সোমাই পেলাই নিজে অলপ জনা পেলাই দেখা লয় এক্সপাৰ্ট টাইপ দেখুৱাই পেলাই পটককৈ ফাওকতে ATMখন চেঞ্জ কৰি পেলাই পইচাটো উলিয়াই লৈ লয় আৰু পিছত মানুহজনে গম নাপায় যে তেওঁৰ পইচাটো আৰু মেছেজবিলাক আহি থাকে যে পইচাবিলাক ওলাই লৈ গ'ল পিছতহে গম পায় যে মোৰ পইচাখিনি নাইকিয়া হৈ গ'ল। এইটো দিলে এইটো চেঞ্জ কৰিলে বা কোনো হেৰি নাই মানে মচনত দিছে আমাৰ মৰিগাঁৱৰ SBIৰ যিটো মেইন ব্ৰাঞ্চৰ তলত থকা যিটো ATM সেই ATMত যোৱাকালি এটা ATM এক্সচেঞ্জ কৰাৰ এটা ঘটনা সংঘটিত হৈছিল। ATMটো এক্সচেঞ্জ কৰি পেলাই ল'ৰা এজনৰ পৰা সৰ্বমুঠ 30,000 টকা উলিয়াই লৈ গৈছিলে আৰু এই গোটেই কথাখিনি আমাৰ ওচৰত ৰিপৰ্ট হোৱাৰ লগে লগে আমাৰ মৰিগাঁও পুলিচৰ টিমে গৈ পেলাই গোটেই ভিডিঅ' ফুটেজখিনি কালেক্ট কৰিলে আৰু আমি টেকন'লজি আমি ইউজ কৰিলোঁ। তাত সেই সময়ত কোন আছিল কি আছিল বিভিন্ন ধৰণৰ হিউমেন ইণ্টেলিজেঞ্চ ইউজ কৰিলোঁ কৰি পেলাই আমি সব আইডেণ্টিফাই কৰি তাত থকা মানুহৰ উপস্থিতি এইবিলাক সব চাই মেলি তো আমি কুলসুমা বেগম নামৰ এগৰাকী মহিলা মৈৰাবাৰীৰ তাঁতিকটাৰ আমি সেই মহিলাগৰাকীক আমি এপ্ৰিহেণ্ড কৰোঁ আৰু মহিলাগৰাকীক এপ্ৰিহেণ্ড কৰাৰ পিছত তেওঁৰ হাতৰ পৰা আমি 24খন ATM কাৰ্ড বিভিন্ন মানুহৰ 24খন ATM কাৰ্ড পালোঁ আৰু যিগৰাকী ইয়াত ভিক্টিম আছিল যাৰ পৰা পইচা উলিয়াইছিল সঞ্জীৱ বিশ্বাস এই সঞ্জীৱ বিশ্বাসৰো আমি ATM কাৰ্ডখন তেওঁৰ হেফাজতত পাওঁ আৰু তাৰ লগে লগে 28,400 টকা আমাৰ ৰিকভাৰী হয়। তো 30,000 টকা উলিয়াইছিলে 28,400 টকা আমি পালোঁ আৰু বিভিন্ন যিবোৰ ATM কাৰ্ড আছিলে সেইবোৰ ATM কাৰ্ড আমি চেক কৰোঁতে দেখিলোঁ যে বিভিন্ন মানুহৰ এইবোৰ ATM কাৰ্ড আৰু আমি এতিয়া যিখিনি আমি সোধ-পোছ কৰিলোঁ এই মহিলাগৰাকীয়ে পূৰ্বতেও এবাৰ লাহৰীঘাটত এই ঘটনাটো সংঘটিত কৰিছিলে। অকল আমাৰ জিলাতেই নহয় আমাৰ ওচৰৰ দাঁতিকাষৰীয়া জিলাবিলাকতো এই ATMৰ ভিতৰত থাকিবলৈ এনেকৈ কিছুমান যেতিয়া নজনা মানুহ আহে বা বয়োজ্যেষ্ঠ মানুহ আহে যে ATMখন ভালকৈ চলাব নাজানে সেই মানুহবিলাকক এওঁলোকে ৰখি থাকে ATMৰ ভিতৰত সোমাই পেলাই নিজে অলপ জনা পেলাই দেখা লয় এক্সপাৰ্ট টাইপ দেখুৱাই পেলাই পটককৈ ফাওকতে ATMখন চেঞ্জ কৰি পেলাই পইচাটো উলিয়াই লৈ লয় আৰু পিছত মানুহজনে গম নাপায় যে তেওঁৰ পইচাটো আৰু মেছেজবিলাক আহি থাকে যে পইচাবিলাক ওলাই লৈ গ'ল পিছতহে গম পায় যে মোৰ পইচাখিনি নাইকিয়া হৈ গ'ল। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।